মাত্র 7 দিন পিছত সোমাব আত্মসহায়ক গোটৰ 10,000 টকা। আত্মসহায়ক গোটৰ 10,000 টকা সোমাব 1 এপ্ৰিল তাৰিখে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। কেতিয়া বৃদ্ধি হ'ব অংগনবাড়ী, ৰান্ধনী আৰু আশাৰ দৰমহা? দৰমহা বৃদ্ধি হ'লে কিমান টকা লাভ কৰিব অংগনবাড়ী, ৰান্ধনী আৰু আশাসকলে? লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ জানিব পাৰিব একেলগে। লগতে ৰাজ্যৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ আহিছে। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে। 1 এপ্ৰিল তাৰিখ অৰ্থাৎ আৰু মাত্ৰ 7 দিন পিছতে মহিলাসকলৰ বেংক একাউণ্টত সোমাই পৰিব 10,000 টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। 1 এপ্ৰিল 2025 পৰা মহিলাসকলে 10,000 টকা লাভ কৰিব। মহিলা উদ্যমিতা আঁচনিৰ ধন ভাল কামত ব্যৱহাৰ কৰিলে পুনৰ দ্বিতীয় কিস্তিত লাভ কৰিব 25,000 টকা। আৰু এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাত্ৰ 7 দিন পিছতে আপোনালোকে লাভ কৰিব 10,000 টকা। ভিডিঅ'টো যিমান পাৰে এটা শ্বেয়াৰ কৰিব। লগতে আত্মসহায়ক গোটৰ গ্ৰুপত আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে এটা শ্বেয়াৰ কৰিব। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে 1 অক্টোবৰ 2025 পৰা বৃদ্ধি হ'ব আশা কৰ্মী, অংগনবাড়ী কৰ্মী আৰু ৰান্ধনীসকলৰ দৰমহা। বন্ধুসকল, যিসকল ৰান্ধনী আছে নাইবা আশা কৰ্মী আছে নাইবা অংগনবাড়ী কৰ্মী আছে তেওঁলোকৰ কাৰণে আছে এটা ভাল খবৰ। 1 অক্টোবৰ তাৰিখৰ পৰা তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব ৰাজ্য চৰকাৰে। হয়তো আপোনালোকৰ দৰমহা 6,000 পৰা 14,000 টকালৈ বৃদ্ধি পাব পাৰে, কিয়নো অংগনবাড়ী যিসকল কৰ্মী আছে তেওঁলোকৰ লগতে আশা কৰ্মী আৰু ৰান্ধনীসকলৰ দৰমহা অন্যান্য হ'ব, অৰ্থাৎ ডিফাৰেণ্ট হোৱাৰ কাৰণে আপোনালোকৰ দৰমহা 6,000 পৰা 14,000 ভিতৰত হ'ব পাৰে। ভিডিঅ'টোত কমেণ্ট কৰি জনাব আপুনি ৰান্ধনী নে অংগনবাড়ী কৰ্মী নে আপোনালোকে আশা কৰ্মীৰ চাকৰি কৰে। লগতে ৰাজ্যৰ পৰৱৰ্তী ডাঙৰ গুৰুত্বপূৰ্ণ খবৰটো আহিছে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে। অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ দিলে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে। বহাগ বিহুৰ পূৰ্বে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে সুখবৰ আছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ যুগান্তকাৰী সিদ্ধান্ত। এইবাৰ আগশাৰীৰ বেংকসমূহৰ সৈতে এক গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তিৰে ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ বাবে চৰকাৰী কৰ্মচাৰীক প্ৰদান কৰিব বিশেষ পেকেজ। নিম্নতম 1 কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা, সৰ্বাধিক 2 কোটি টকাৰ বিমান দুৰ্ঘটনাজনিত বীমাৰ সুবিধা পাব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে। সামাজিক মাধ্যম যোগে এই অভিলাষী ঘোষণা কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। পৰৱৰ্তী ডাঙৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে প্ৰশ্ন কাকত ফাদিল, পৰীক্ষা বাতিল। আৰক্ষীৰ জেৰাৰ সন্মুখীন বজালী একাডেমী অৱ এক্সেলেন্সিৰ অধ্যক্ষ অভিজিৎ শৰ্মা। প্ৰশ্ন কাকত ফাদিলৰ আঁৰত আছে 10খন জিলাৰ 18খন বিদ্যালয়। সেৱা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক একলগ কৰি গঠন হ'ল অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডৰ। কিন্তু সেৱা আৰু শিক্ষা সংসদৰ অকৰ্মণ্যতাৰ চেকা মচিব নোৱাৰিলে দায়িত্ব জ্ঞানহীন চৰকাৰী প্ৰতিষ্ঠানটোৱে। শিক্ষা বৰ্ড আৰু ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ অসাধু লোকৰ মিতিৰালি পুনৰ এবাৰ স্পষ্ট হ'ল এইবাৰৰ একাদশ শ্ৰেণীৰ পৰীক্ষাত। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্গৰ গণিতৰ প্ৰশ্ন কাকতৰ টোপোলা সময়ৰ পূৰ্বে খোলা 15খনকৈ ব্যক্তিগত বিদ্যালয় চিনাক্ত কৰিছে SSEBA। গোচৰ ৰুজু কৰি তদন্ত নোহোৱা পৰ্যন্ত 15খন শিক্ষানুষ্ঠানৰ স্বীকৃতি বাতিল কৰিলে SSEBA। ইতিমধ্যে বজালীৰ পাঠশালাৰ বজালী একাডেমী অৱ এক্সেলেন্সিৰ নাম চিনাক্ত কৰিছে SSEBA। পাঠশালা থানাই তাৎক্ষণিকভাৱে তলব কৰে কলেজ কৰ্তৃপক্ষ। এই মুহূৰ্তত দিব বিচাৰিছো আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। আকৌ বিতৰ্ক শ্ৰীমন্ত শংকৰদেৱ সংঘ। এইবাৰ বিয়া খাবলৈ যোৱাৰ বাবে 3টা পৰিয়ালক কৰিলে এগৰীয়া। পুনৰ বিতৰ্ক শ্ৰীমন্ত শংকৰদেৱ সংঘ। বিতৰ্ক আৰু শংকৰদেৱ সংঘ যেন এতিয়া এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। ইটোৰ পিছত সিটো বিতৰ্কত সোমাই পৰা শংকৰ সংঘৰ এইবাৰ আন এক বিতৰ্ক। এইবাৰ বিয়াত উপস্থিত থকাৰ বাবে হ'বলগীয়া হ'ল এগৰীয়া। এই ঘটনা সংঘটিত হৈছে গহপুৰত। বামুণীয়া সমাজৰ বিয়া খাবলৈ যোৱাৰ বাবে এগৰীয়া হ'ল 3টা পৰিয়াল। ব্ৰইলাৰ গাহৰি পালন, চকলং বিবাহ, মেডাম মেফিৰ পিছত এইবাৰ নিজ ভাতৃৰ বিয়া খোৱাৰ বাবে হ'বলগীয়া হ'ল এগৰীয়া। প্ৰাপ্ত তথ্য অনুসৰি গহপুৰ কলাবাৰীৰ 1 নং দলা দলনিৰ বামুণীয়া পন্দাৰ কেশৱ ভূঞাৰ বিবাহ মণ্ডপত তেওঁৰ জ্যেষ্ঠ ভাতৃৰ দুই পুত্ৰ উপস্থিত হৈছিল আৰু সেইবাবে শংকৰ সংঘৰ দলা প্ৰাথমিকে এগৰীয়া কৰিলে সংগীত
সংগী বাপ শিৱ ভূঞা, দিন ভূঞা আৰু বাপু ভূঞাক। আনকি সংস্কাৰ কৰিম বুলি কৈ এমাহ উকলি যোৱাৰ পিছতো নিদিলে কোনো সমিধান। সম্প্ৰতি উক্ত অসহায় পৰিয়ালকেইটা দুখ বেদনা জৰ্জিত হৈ শংকৰ সংঘ ত্যাগ কৰি বৈদিক ধৰ্ম গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। শংকৰ সংঘৰ এনে কৰ্মকাণ্ডক লৈ এতিয়া বিভিন্ন মহলৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে মহাকাশত থকা অতিৰিক্ত দিনবোৰৰ বাবে সুনিতা উইলিয়ামছক অতিৰিক্ত দৰমহা দিয়া হ'বনে, কি ক'লে ট্ৰাম্পে। সুনিতা উইলিয়ামছ আৰু বাটছ উইলমৰে মহাকাশত 8 দিনৰ বাবে গৈ 9 মাহৰ বাবে আবদ্ধ হৈ পৰিবলগীয়া হৈছিল আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত। ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱা 3:27 মহাকাশৰ পৰা তেওঁলোকৰ সৈতে পৃথিৱীত অৱতৰণ কৰে ইলন মাস্কৰ স্পেচ এক্স ড্ৰেগন মহাকাশযান। এই দুই মহাকাশচাৰী 8 দিনীয়া ভ্ৰমণৰ বাবে গৈ 9 মাহ আবদ্ধ হৈ আছিল। এতিয়া প্ৰশ্ন উত্থাপন হৈছে মহাকাশত আবদ্ধ হৈ কটোৱা অতিৰিক্ত সময়ৰ বাবে নাছাই তেওঁলোকক অতিৰিক্ত ধন দিবনে। শেহতীয়াকৈ সাংবাদিকসকলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক এই প্ৰশ্নটো সুধিছিল। এই প্ৰশ্নটো শুনি ট্ৰাম্পে উত্তৰ দি কয় যে কোনোৱে মোক এই বিষয়ে একো কোৱা নাছিল। যদি তেওঁলোকক অতিৰিক্ত ধন দিব লাগে তেন্তে মই নিজৰ পকেটৰ পৰাই দিম। সুনিতাক পৃথিৱীলৈ ঘূৰাই অনাৰ লগে লগে হোৱাইট হাউছে উত্তৰ দি কয় যে ৰাষ্ট্ৰপতিগৰাকীয়ে সুনিতা উইলিয়ামছক ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল। তেওঁ সেই প্ৰতিশ্ৰুতি পালন কৰিছে। ট্ৰাম্পেও সুনিতা আৰু তেওঁৰ সহযোগীসকলক ঘূৰাই অনাৰ বাবে নিজকে ক্ৰেডিট দিবলৈ অনুতাপত কৰা নাছিল। সুনিতা উইলিয়ামছ আৰু তেওঁৰ সহযাত্ৰীসকলক দীৰ্ঘদিন মহাকাশবন্দী হৈ থকাৰ বাবে অতিৰিক্ত ক্ষতিপূৰণ দিয়া হ'ব নেকি, সেই প্ৰশ্ন সন্দৰ্ভত বিভিন্ন আলোচনা আৰু প্ৰশ্ন চলি থকাৰ সময়ত এতিয়া এই বিষয়টো ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সন্মুখলৈ আহিছে। অতি শান্তভাৱেৰে তেওঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সুনিতাক অতিৰিক্ত পাৰিশ্ৰমিক দিয়াৰ আশ্বাস দিয়ে। ট্ৰাম্পে লগতে কয় যে আমাৰ হাতত ইলনৰ দৰে কোনোবা নাথাকিলেহেঁতেন তেন্তে মহাকাশচাৰীসকল তাত আৰু বহু সময় আবদ্ধ হৈ থাকিলহেঁতেন। কোনে আনিব পাৰিলেহেঁতেন। 9ৰ পৰা 10 মাহৰ পাছত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে। কল্পনা কৰকচোন যদি আমাৰ ইমান সময়ো নাথাকিলেহেঁতেন। ইলনে তেওঁলোকক ঘূৰাই আনিবলৈ বহুত কৰিলে। কিছুদিন পূৰ্বে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থাৰ অৱসৰপ্ৰাপ্ত মহাকাশচাৰী কৰ্ডি কলমেনে কৈছিল যে এনে ঘটনাত মহাকাশচাৰীক নাছাই অতিৰিক্ত ধন নিদিয়ে। মহাকাশচাৰীৰ বাবে বিশেষ অভাৰটাইম দৰমহা নাই বুলিও তেওঁ সদৰি কৰিছিল। যিহেতু তেওঁলোক ফেডাৰেল কৰ্মচাৰী, মহাকাশত তেওঁলোকৰ কামক পৃথিৱীৰ আন যিকোনো কামৰ দৰে গণ্য কৰা হ'ব। ফলত সুনিতাই যি দৰমহা পায় সেই দৰমহাই পাব। অৱশ্য আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ইমান দিনে তেওঁলোকৰ খাদ্য আৰু আন সকলো প্ৰয়োজনীয় সামগ্ৰীৰ খৰচ নাছাই বহন কৰিব। মুহূৰ্তত দিব বিচাৰিছো আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। সাময়িকভাৱে বাতিল কৰা হৈছে একাদশ শ্ৰেণীৰ পৰীক্ষা। একাদশ শ্ৰেণীৰ পৰীক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা। বাৰম্বাৰ প্ৰশ্নকাকত ফাদিলৰ পিছতে তৎপৰ শিক্ষা পৰিষদ। 24 আৰু 29 মাৰ্চলৈ হ'ব লগা পৰীক্ষা সাময়িকভাৱে বাতিল। 24 মাৰ্চত অনুষ্ঠিত হ'ব শিক্ষা পৰিষদ বৈঠক। এই বৈঠকতে পৰীক্ষা সন্দৰ্ভত গ্ৰহণ কৰা হ'ব পৰৱৰ্তী সিদ্ধান্ত। অসম ৰাজ্যিক বিদ্যালয় পৰিষদে জাৰি কৰিছে এই নিৰ্দেশনা।